Welcome to my YouTube channel Learning with Bitu. আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছো আজি অনুষ্ঠিত হৈ যোৱা সমাজ বিজ্ঞানৰ যিখন প্ৰশ্ন কাকত আছে এই প্ৰশ্ন কাকতখনৰ প্ৰশ্নসমূহ আমি ডিসকাস কৰিবলৈ লৈছো এতিয়া প্ৰথম প্ৰশ্নটো আহিছিলে আমাৰ সিৰিজৰ প্ৰশ্নসমূহ যেটো ডিসকাস কৰিম ইয়াৰ প্ৰথম প্ৰশ্নটো আহিছিলে তলত দিয়া মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিয়াটো সক ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বি এ টু সি আছে মানে 1 টু সি আছে প্ৰশান্ত মহাসাগৰ হৈছে আলাস্কা সাগৰ তেনেকৈ মিলাই লব আপোনালোকে ডাইৰেক্ট কৈ দিছো প্ৰথম লাষ্টত আমি প্ৰশ্নসমূহ ডাঙৰ দীঘলকৈ আলোচনা কৰিম 2 নম্বৰটো আহিছিলে তলত দিয়া তালিকাখন খালি ঠাইবোৰ পূৰ কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ বাগদাদ ইউৰোপ মাদাগাস্কাৰ আৰু কেনবেৰা এটো হ'ব 3 নম্বৰটো আহিছিলে ভাৰত মহাসাগৰ সম্পৰ্কে তলৰ কোনটো বিকল্প শুদ্ধ D2 চাব D2 হয় কেৱল 1 আৰু 2 টো একটো আছিলে ই এছিয়া মহাদেশৰ দক্ষিণত আফ্ৰিকা মহাদেশৰ পূবত আৰু অষ্ট্ৰেলিয়া মহাদেশৰ পশ্চিমত অৱস্থিত আৰু 2 নম্বৰটো আছিলে ইয়াৰ বিস্তৃতি প্ৰশান্ত মহাসাগৰৰ আধাতকৈ কিছু কম তাৰ পিছত আছে 4 নম্বৰটো আছিলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যাৰ উদাহৰণটো হৈছে এটা এটো পৰিবেশৰ আঞ্চলিক সমস্যা সি অপচনটো কাৰেক্ট ইয়াৰ পিছত 5 নম্বৰটো আহিছে 5 নম্বৰ অপচনটো আপোনালোকে যদি মিলিয়াই ইয়াৰ সি অপচনটো কাৰেক্ট হয় এছিয়া 27% আফ্ৰিকা 22% উত্তৰ আমেৰিকা 20% আৰু দক্ষিণ আমেৰিকা 18% অষ্ট্ৰেলিয়া 8% আৰু 2000 এটো 6 নম্বৰ আছে 2011 চনৰ লোকপিয়ল অনুসৰি তলৰ কোনটো জোৰ শুদ্ধভাৱে মিলি আছে এটো প্ৰথম শ্ৰেণীৰ নগৰ আছে ধুবুৰী দ্বিতীয় শ্ৰেণীৰ নগৰ আছে তেজপুৰ এটো মিলি আছে সি অপচনটো 7 নম্বৰ প্ৰশ্নটো চাব আপুনি সি অপচনটো মিলি আছে 1 2 আৰু 4 নম্বৰ শুদ্ধ অসমৰ পৰিবহণ ব্যৱস্থাৰ বিষয়ে তলত দিয়া বাক্য কেইটাৰ পৰা আপোনালোকে মিলাই পেলাই চাই লব যেটো এক তেনেদৰে 8 নম্বৰ প্ৰশ্নটো আছে ভাৰতবৰ্ষ কিয় এখন সমাজবাদী ৰাষ্ট্ৰ ইয়াত 2 আৰু 3 নম্বৰটো শুদ্ধ কাৰণ জাতীয় আয়ৰ সমবিতৰণ ব্যৱস্থা সমাজবাদীত প্ৰতিষ্ঠা হ'ব আৰু 3 নম্বৰটো আছে দেশৰ অৰ্থনীতি জনসাধাৰণে নিজে নিৰ্ধাৰণ কৰিব 9 নম্বৰটোৰ কাৰেক্ট আনসাৰ হৈছে এ আৰু যেটো 10 নম্বৰ আছে আংগাৰাল্যান্ড হৈছে পেনজিয়াৰ উত্তৰ অংশ এটো এ অপচনটো শুদ্ধ যেটো 10 নম্বৰ আছে এটো হু ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশন এটো সি অপচনটো কাৰেক্ট 12 নম্বৰ প্ৰশ্নটো হৈছে এছিয়ান সিংগাপুৰ হয় বি অপচনটো 13 নম্বৰটো হৈছে এ এখন চেকক বিহিত মুদ্ৰাৰূপে গ্ৰহণ কৰা হয় সেয়ে ইয়াক গ্ৰহণ কৰিবলৈ কোনো লোক আইনগতভাৱে বাধ্য নহয় 14 নম্বৰ হৈছে 14 নম্বৰটো হৈছে বি অপচন ডি অপচনটো কাৰেক্ট 1 আৰু সি টো মিলে কেবিনেট মিছন মাৰ্চৰ 1946 চনত আহিছিলে তেনেকৈ মিলাই ল'ব আপোনালোকে তেনেকৈ মিলাই ল'ব 15 নম্বৰটো আছে ৰাষ্ট্ৰসংঘৰ সম্পৰ্কে তলৰ কোনটো শুদ্ধ ইয়াৰ ডি অপচনটোৱে কাৰেক্ট হয় 1 2 3 4 গোটেইকেইটাই হয় 16 নম্বৰটো হয় 16 নম্বৰটোৰ বি টু অপচন সৰ্বোচ্চ 4জন কেন্দ্ৰীয় মন্ত্ৰীয়ে মিলাই ল'ব নীতি আয়োগৰ কথা আহি আছিলে 17 নম্বৰটো আমি ডি টু এনসাৰ হয় অশুদ্ধটো উদাৰীকৰণ ব্যক্তিগতকৰণ প্ৰক্ৰিয়াই গোলকীয়কৰণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছে তেনেদৰে এটো যেটো 18 নম্বৰ আছে দেশৰ মুঠ জাতীয় আয় মুঠ ৰাষ্ট্ৰীয় জনমূৰীয়া হয় 19 নম্বৰটো হৈছে কোলা ধনৰ সম্পৰ্কে যেটো আহিছে এই অৰ্থনৈতিক অপৰাধৰ ফলত এটো সৃষ্টি হয় আৰু এই চৰকাৰী ৰাজকোষত কৰ ফাঁকিৰ সৈতে জড়িত 2 আৰু 3 টো শুদ্ধ মানে এটো বি অপচনটো শুদ্ধ 20 নম্বৰটো ভাৰতীয় কেন্দ্ৰীয় এটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হয় 21 নম্বৰটো আছে এই অপচনটো এই আৰু সত্য হয় শুদ্ধ ব্যাখ্যা হয় চাই লব আপোনালোকে পঢ়ি চাই লব টাইম যেহেতু বহুত কম সোনকালে মই দি দিছো 22 নম্বৰটো দিছে 16 অক্টোবৰ হয় 23 নম্বৰটো হয় এই অপচনটো কাৰেক্ট হয় মিলাই চাই লব আপুনি একৰ ডি টু হৈতে জলা চম্পাৰণ আন্দোলন 1972 18 এনেকৈ মিলাই লব আপোনালোকে 24 নম্বৰ প্ৰশ্নটো আছে সি কাৰেক্ট আনসাৰ বংগীয় কলা সংসদ এটো হৈছে প্ৰাচাত্য প্ৰভাৱমুক্ত নিভাস ভাৰতীয় চিত্ৰকলাৰ এনেকৈ মিলাই লব আপুনি 25 নম্বৰ প্ৰশ্নটো আছে লৰ্ড কাৰ্জনে বংগ বিভাজনৰ আঁচনিখনৰ সূচনা কৰিছিল 1 2 3 শুদ্ধ আছে হিন্দু মুছলমানৰ লগত বিকেন্দ্ৰীকৰণভাৱে আৰু 3 নম্বৰ গোটেইকেইটা মিলাই লব আপোনালোকে 26 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ হৈছে ডি ৰাইচ মিল ফুলগুৰি ধোৱা ৰঙিয়া কৃষক বিদ্ৰোহ আৰু পথৰুঘাটৰ কৃষক বিদ্ৰোহ যেটো 1894 চনত হৈছিলে তলৰ 27 নম্বৰ প্ৰশ্নটো চাব পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কাৰেক্ট আনসাৰ হয় এটো যেটো 28 নম্বৰ প্ৰশ্নৰ কাৰেক্ট আনসাৰ হৈছে অৰ্থনৈতিক শোষণ এটো 19শ শতিকাৰ আৰম্ভণিতে অসমত হোৱা ব্ৰিটিছ বিৰোধী জাগৰণৰ প্ৰধান কাৰণ কি আছিল গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগানটো ভাৰতীয় আন্দোলনতে কৰিছিল আৰু 30 নম্বৰ প্ৰশ্নটো আছে 30 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট আনসাৰটো হৈছে 3 আৰু 4 নম্বৰটো শুদ্ধ হয় আপোনালোকে চাই লৈ ল'ব চাৰিটা উক্তিৰ কথা কোৱা আছে এটো চাই ল'ব মিলাই ল'ব 31 নম্বৰ প্ৰশ্নটো যেটো আছে 1921 চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীৰ প্ৰথম জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল লালা লাজপত ৰায়ৰ স্মৃতিত হয় 32 নম্বৰটো হৈছে বাহ মিজোৰামৰ চেৰাও লোকনৃত্য ব্যৱহাৰ হয় অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছিল অৰুণোদয়ৰ জৰিয়তে এটো বি অপচনটো কাৰেক্ট 34 নম্বৰটো আছে আসাম এছ'চিয়েশ্যন 1903 চনতো আমি জানোই 35 নম্বৰ প্ৰশ্নটো আছে আনন্দৰাম ঢেকুৱাল ফুকনৰ বিষয়ে শুদ্ধ এটো 1 আৰু 2 শুদ্ধ আছিল সক আনন্দৰাম ঢেকুৱাল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগ 1957 চনত জ্ঞান প্ৰদায়িনী সভা প্ৰতিষ্ঠা কৰাইছিল অসমৰ বিদ্যালয় কাৰ্যালয় আৰু আদালতৰ বাংলা ভাষাৰ প্ৰচলনত কৰাত তেওঁ বিৰোধিতা কৰিছিল এটা শুদ্ধ হৈছে 36 নম্বৰ প্ৰশ্নটো হৈছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিটো কাৰেক্ট আনসাৰ 37 নম্বৰ প্ৰশ্নটো যেটো আছিল টাইৱান আৰু দক্ষিণ কোৰিয়াৰ বিষয়ে কোনটো শুদ্ধ
হৈছে 1, 2 আৰু 3টো আছে মানৱ সম্পদৰ দ্ৰুত বিকাশ, বহু প্ৰাকৃতিক সম্পদৰ অভাৱ, উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰ অভাৱ, এইটো শুদ্ধ হয় কাৰেক্ট আনচাৰ। 38 নম্বৰ প্ৰশ্নটো আছে 2 আৰু 3 নম্বৰটো শুদ্ধ আছিলে, চাই ল'ব। প্ৰাকৃতিক থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতাৰ সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তে উদ্ঘাটন কৰা হয়, আৰু 3 নম্বৰটো আছিলে মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে, এইটো কাৰেক্ট আনচাৰ। 39 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট আনচাৰটো হৈছে ডি, গোটেইকেইটাই শুদ্ধ হয়। আপোনালোকে পঢ়ি চাই ল'ব, গদাধৰ সিংহৰ দিনত অসমলৈ অহা এইবিলাক পঢ়ি ল'ব। 40 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট আনচাৰ হৈছে বি অপশ্যন, 1ৰ চিটো হয় মানে আৰ মামলাই তামিলনাডু হয়। তাৰপিছত 2 নম্বৰটো ডিটো হৈছে চিত্তনাচল, এইটো মধ্যপ্ৰদেশ, এইটো মিলাই ল'ব, এনেকৈ হয়। 41 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট আনচাৰ হৈছে এ আৰু আৰ দুইটাই অসত্য আছে। যিটো 42 নম্বৰ প্ৰশ্নটো সমাজ বিজ্ঞানৰ এজন শিক্ষক এজনে ছাত্ৰ ছাত্ৰীক পানী প্ৰদূষণৰ ওপৰত এইটো দিছে, যিহেতু ই এটা স্থানীয় সমস্যা, তেওঁলোকৰ ইয়াৰ প্ৰতি গুৰুত্ব নিদিয়ে, এইটো মানে 3 আৰু 4 নম্বৰটো কাৰেক্ট হয়। যিটো 3 নম্বৰ আছে তেওঁলোকে পানী প্ৰদূষণৰ তথ্যসমূহ গাঁৱৰ মানুহক জনাব, আৰু 4 নম্বৰটো হৈছে সমাজ বিজ্ঞানৰ শিক্ষকৰ সহায়ত তেওঁলোকৰ গাঁওবাসীক পুখুৰীটো পৰিষ্কাৰ কৰাৰ সহায় কৰিব আৰু সজাগতাৰ বাবে ভাৱ সৃষ্টি কৰিবলৈ যত্ন কৰিব, এইটো কাৰেক্ট আনচাৰ। 43 নম্বৰ প্ৰশ্নটো আছে ভূপৃষ্ঠ প্ৰতিকূল সূৰ্য শক্তি শোষণ কৰি ৰাখে, এইটো কাৰ্বন ডাই অক্সাইড আৰু মিথেনে, যিহেতু এইটো সেউজ গৃহ গেছ। 44 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট আনচাৰ হৈছে এ আৰু আৰ উভয় সত্য, ইয়াৰ শুদ্ধ ব্যাখ্যা, এইটো পঢ়ি ল'ব। অৰ্থনৈতিক ভূগোলৰ সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ কাৰ্যকলাপ অধ্যয়ন কৰে, অৰ্থনৈতিক ভূগোল এইবিলাক পঢ়ি ল'ব। 45 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট আনচাৰটো হৈছে, এইটো মিলাবলৈ যদি যাওঁ 2 আৰু 3 নম্বৰটো শুদ্ধ ব্যক্তিগত সম্পদ, ভাল চৰিত্ৰ, তাৰপিছত হৈছে 3 নম্বৰত হৈছে ক্ষয়শীল সম্পদ, প্ৰাকৃতিক গেছ, এইবিলাক চাই ল'ব। আশা কৰোঁ আপোনালোকৰ মেট্ৰিক পৰীক্ষাবিলাক ভাল হৈছে। আজিৰ যিবিলাক প্ৰশ্ন কাকত আছে মই শুদ্ধ 100% মই ব্যাখ্যা আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ। অইন যদি কিবা ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ। জয় অসম।